দৰঙৰ আগশাৰী স্বেচ্ছাসেৱী অনুষ্ঠান সত্তৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন 2002 চনৰ 27 ফেব্ৰুৱাৰীত চিপাঝাৰত স্থাপিত হোৱা সত্ত নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ 27 ফেব্ৰুৱাৰী 2026ত প্ৰতিষ্ঠাৰ সুদীৰ্ঘ 25টা বছৰত ভৰি দিয়াত অনুষ্ঠানটোৰ পৰিয়ালে বিভিন্ন কাৰ্যসূচীৰে ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি চলাইছে। এই লৈ শুক্ৰবাৰে চিপাঝাৰৰ ত্ৰিনয়নপুৰৰ সাতঘৰীয়াত থকা সত্ৰৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সভা। পুৱা ভাগত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পিছতে দিনৰ 11 বজাত সত্ৰৰ অধ্যক্ষ ডঃ প্ৰসন্ন কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰূপালী জয়ন্তী উদযাপনৰ মুকলি সভা। সভাত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, বেংক বিষয়া অজিত চহৰীয়া, SRD গ্ৰুপৰ উপাসনা ডেকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ, ৰক্তদাতা শেখৰ মজুমদাৰ, NCSB REC মঙলদৈ ডঃ অৰুণা N, ডঃ লীলাৱতী লাহন উপস্থিত থাকি সত্যই জন্ম লগ্নৰে পৰা কৰি অহা কাৰ্যক প্ৰশংসা কৰি অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনায়। সত্ৰৰ সঞ্চালক ননী কুমাৰ শইকীয়াই আধৰা আৰু অনুষ্ঠানটোৰ পৰিয়ালে পৰিৱেশন কৰা আৰম্ভণি গীতেৰে শুভাৰম্ভণি হোৱা সভাত বিপ্লৱ চহৰীয়াৰ কবিতা পাঠ, লেনী শইকীয়াৰ নৃত্যই সকলোকে আপ্লুত কৰে। সভাত ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত আছিল। সত্ৰৰ ফালৰ পৰা উপস্থিতসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। ২ চনত ২৭ ফেব্ৰুৱাৰীৰ দিনা আৰম্ভ কৰিছিলোঁ। ২৭ ফেব্ৰুৱাৰীৰ পৰা আমি খুব সৰু সৰুকৈ কিছুমান কাম আৰম্ভ কৰিছিলোঁ। আমাৰ সপোন আছিল সমাজখন বিকাশ কৰিবৰ কাৰণে, সমাজখন আৰ্থিকভাৱে সবল কৰিবৰ কাৰণে, সমাজৰ লোকসকলক সৰ্বতোপ্ৰকাৰে কেনেকৈ আগবঢ়াই নিব পাৰি সেই উদ্দেশ্য আগত ৰাখি আমি কাম আৰম্ভ কৰিছিলোঁ। প্ৰথম পৰ্যায়ত চিপাঝাৰক কেন্দ্ৰ কৰি কৰিছিলোঁ যদিও লাহে লাহে আমাৰ কাৰ্য সম্প্ৰসাৰণ হৈছিল দৰং জিলালৈ। তাৰপিছত অসমৰ বিভিন্ন প্ৰান্তলৈ আমি সম্প্ৰসাৰণ কৰিছোঁ আৰু প্ৰধানত আমি মানুহৰ জীৱন জীৱিকা আৰ্থিক স্বাৱলম্বী কৰিবৰ কাৰণে আমি কাম হাতত লৈছোঁ। তাৰ সমান্তৰালভাৱে মানুহৰ স্বাস্থ্য আৰু প্ৰধানকৈ আমি গুৰুত্ব দিছোঁ মানসিক স্বাস্থ্যৰ ওপৰত। আমাৰ ৰাজ্যখন দুৰ্যোগ প্ৰৱণ এলেকা, গতিকে দুৰ্যোগ বিভিন্ন ধৰণৰ দুৰ্যোগ আছে। সেই দুৰ্যোগৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, কেনেকৈ দুৰ্যোগে কৰা ক্ষতি আমি কমাব পাৰি, তাৰ ওপৰত আমি কাম কৰি আছোঁ। আমি চেষ্টা চলাইছোঁ মানুহৰ মাজত তাৰ ওপৰত সজাগ সচেতনতা সৃষ্টি কৰিবৰ কাৰণে। লগতে আমি মহিলা, শিশু আৰু যুৱকসকলৰ বিকাশৰ কাৰণে আমি বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি আছোঁ। এই আঁচনিবোৰ ৰূপায়ণ কৰিবৰ কাৰণে আমাক দেশীয় বিদেশী বিভিন্ন ধৰণৰ অনুষ্ঠানে সহযোগ কৰিছে। চৰকাৰী বিভিন্ন বিভাগে আমাক সহযোগ কৰি আহিছে। আপোনাৰ লগত আমাৰ বহুত অনুষ্ঠান জড়িত আছে। আমি ইতিমধ্যে প্ৰায় 100ৰো অধিক প্ৰজেক্ট ইমপ্লিমেণ্ট কৰিছোঁ। গতিকে আমাৰ দেশীয় আন্তঃৰাষ্ট্ৰীয় প্ৰায় 50ৰো অধিক অনুষ্ঠানে আমাক সহযোগিতা আগবঢ়াই আছে। এই অনুষ্ঠানটো আমি প্ৰধানকৈ এইটো আমাৰ আজি ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানত আমি যিসকল লোকৰ সৈতে কাম কৰোঁ, আমি নৈপৰীয়া লোকক আমি আমন্ত্ৰণ জনাইছোঁ। আমি তেওঁলোকৰ লগত কাম কৰি আছোঁ। আমি মহিলাসকলৰ লগত কাম কৰি আছোঁ। ছাগলী পালক, পলু পালক, এনেকুৱা ধৰণৰ যিসকলৰ মানুহৰ লগত একদম তৃণমূল স্তৰৰ মানুহখিনিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সত্ৰৰ যিসকল শুভাকাংক্ষী, সত্ৰ পৰিচালন মণ্ডলী আৰু চিপাঝাৰ অঞ্চলৰ দৰঙৰ বিভিন্ন বিশিষ্ট সমাজসেৱীসকলক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।